এষ্ট্ৰ প্লাছলৈ মই কনক শইকীয়া সকলোকে স্বাগতম জনাইছোঁ। চাওঁতে 2024 বৰ্ষ আমাৰ মাজৰ পৰা পাৰ হ'বৰ হ'ল আৰু মাত্ৰ কেইটামান ঘণ্টা আছে। কেইটামান ঘণ্টাৰ পাছতেই 2024 বৰ্ষ আমাৰ মাজৰ পৰা বিদায় ল'ব আৰু তাৰ পাছতেই এটা নতুন সংকল্প লৈ আন এটা বৰ্ষ আমাৰ মাজত উপস্থিত হ'বহি আৰু আমি 2025 বৰ্ষত সকলোৱে ভৰি দিম। কিন্তু 2025 বৰ্ষটো কেনে যাব? 2024 বৰ্ষটো পোৱা নোপোৱাৰ মাজেৰে পাৰ হ'ল যিহেতু, আৰু 2025 বৰ্ষক লৈ সকলোৰে নতুন নতুন সংকল্প আছে, কি কৰিব, কি পৰিকল্পনা আছে। কিন্তু জ্যোতিষশাস্ত্ৰই কি ক'ব আচলতে? জ্যোতিষশাস্ত্ৰৰ মতে নতুন বছৰটো কেনে যাব? কোনকেইটা ৰাশিৰ কি কাম কৰিব লাগিব, কোনকেইটা ৰাশিৰ কি কাম কৰিলে 2025 বৰ্ষত তেওঁলোকে সফলতাৰ মুখ দেখিবলৈ পাব? আমাৰ লগত আছে আজি প্ৰখ্যাত জ্যোতিষশাস্ত্ৰ আৰু বাস্তৱ বিশেষজ্ঞ ডক্টৰ কৰবী বেজবৰুৱা। আমি তেখেতক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ, বহুত বহুত ধন্যবাদ। আৰু 2025 নতুন বছৰ পৰিব অলপ পিছতে আপুনি কোৱাৰ দৰে, গতিকে কেইঘণ্টামানৰ পিছত 2025ৰ নতুন বছৰৰ বহুত বহুত শুভকামনা আপোনালোকলৈ দি নিউজ প্লাছৰ সমূহ দৰ্শকলৈ দিলোঁ, লগতে সমূহ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা হেপী নিউ ইয়েৰ, নৱবৰ্ষ শুভ হওক। আপোনালোকৰ আধৰুৱা কামবোৰ 2025 কমপ্লিট কৰক। নিশ্চিতভাৱে আমাৰ বিষয়টোৱে সেইটো, যিহেতু আমাৰ আধৰুৱা বহুত কাম সকলোৰে থাকে আৰু সকলোৰে সেই সংকল্পবোৰ 2025ত পূৰণ কৰাৰ লক্ষ্যলৈ নিশ্চিতভাৱে আগবাঢ়িব। সামগ্ৰিকভাৱে প্ৰথমতে আমি আলোচনা কৰিম 2025 বৰ্ষটো কেনে হ'ব, জ্যোতিষশাস্ত্ৰই কি কয়। অ'কে, চাওক, মই প্ৰথমতে এটা শব্দ কৈছোঁ যে 2025 আপোনাৰ যিবোৰ আধৰুৱা কাম আছে কমপ্লিট কৰক। কিয়নো 2025 যিটো নাম্বাৰ, 2025ৰ এই যদি আমি কম্বিনেশ্যনটো নিউমাৰলজিকেলি সংখ্যাৰে ভাগ কৰিব যাওঁ, তেতিয়াহ'লে 9 নম্বৰ ওলায়। 2025 যোগ কৰিলে 9 ওলায়, আৰু এই 9 নাম্বাৰটোৱে হ'ল কমপ্লিটেশ্যনৰ নাম্বাৰ। কাৰণ 9ৰ পিছত আপোনাৰ আকৌ ডাবল ডিজিট আহিব, 10 আহিব, 10টো 1 আৰু 0ৰ যোগ, তাৰপিছত তেনেকৈ এড অন হ'ব। গতিকে এই যিটো কমপ্লিটেশ্যনৰ মাৰ্ক, তাৰ মানে আমাৰ আজি ধৰক বহু কাম মানুহৰ লাষ্ট 5 years 6 years ধৰি কমপ্লিট হোৱা নাই, কিছুমান বাধা আছে, একেবাৰে কমপ্লিট হোৱা নাই বা ছাকচেছ হ'ব পৰা নাই। সেই আধৰুৱা কামবিলাক 2025 কমপ্লিট কৰিব। আৰু কমপ্লিট কৰিব কিয়নো কমপ্লিটেশ্যনৰ ইয়াৰ হয়, কিয়নো যদি আমি চাওঁ যে 9 নম্বৰটো আমাৰ গোটেই জীৱনতে আমাক দৰকাৰ। গ্ৰহৰ ফালৰ পৰা যদি চাওঁ, নৱগ্ৰহ আমি ছাপ'জ মা দুৰ্গাৰ নৱদুৰ্গা, মানে মা দুৰ্গাৰ নৱদুৰ্গাৰ শক্তিটোক আমি আহৰণ কৰোঁ ন, পূজা পাতলৰ ক্ষেত্ৰত হওক, আৰু পাৱাৰ এটা থাকে। আৰু আমি যদি নক্ষত্ৰৰ ফালৰ পৰা চাব যাওঁ, আমাৰ নৱগ্ৰহৰ মাজত 12টা ৰাশিৰ মাজত 27টা নক্ষত্ৰ থাকে, 27টা যুগ থাকে, আৰু 27টোক যদি আমি কাউণ্ট কৰিব যাওঁ তেতিয়াও 9 হয়। যেতিয়া আমি জব কৰিব দিওঁ ন, 2000 ছাপ'জ আমি কেতিয়াবা কওঁ 11 বাৰ কৰক, 21 বাৰ কৰক, আৰু মেক্সিমাম কি কোৱা যায় 108 বাৰ কৰক বা 1008 বাৰ কৰক, সেয়াও আপোনাৰ 9 নম্বৰতে যায়। আৰু আটাইতকৈ ডাঙৰ কথা যিটো কমপ্লিটেশ্যন হয় বুলি কৈছোঁ, যে সম্পূৰ্ণ 9 মাহ গৰ্ভত থাকি এটা সন্তানে মানে সন্তান ভূমিষ্ঠ হয়। গতিকে সেই 9 মাহৰ পিছত যিটো হয় সেইটো কমপ্লিট হয় বুলি কয়। গতিকে এইটো বছৰ হ'ল আমি ভবামতে এটা কমপ্লিট ইয়েৰ। ইয়াৰ পিছত আৰু নতুনৰ সৃষ্টি হ'ব। গতিকে সকলোৰে আধৰুৱা কামবোৰ হয়তো বহুত ক্ষেত্ৰত সমাপন হ'ব। বিশেষকৈ এইটো বছৰ মংগলৰ বছৰ বুলি কোৱা হৈছে, হনুমানজীৰ বছৰ বুলি কোৱা হৈছে, কাৰণ আমি সদায় মংগলৰ ক্ষেত্ৰত হনুমান দেৱতাৰ আৰাধনা কৰোঁ। এইটো বছৰ কোৱা হৈছে যুৱসকলৰ কাৰণে, কিয়নো মংগল গ্ৰহ যুৱ গ্ৰহ বুলি কোৱা হয়, যাক গ্ৰহৰ সেনাপতি বুলি কোৱা হয়। যদি আমি সূৰ্যক ৰজা বুলি ধৰোঁ, চন্দ্ৰক মানে মন্ত্ৰী হিচাপে ধৰে, তেতিয়াহ'লে গ্ৰহৰ সেনাপতি, আৰু সেনাপতিয়ে সদায় দেশখন বা যিয়ে হওক ৰক্ষণাবেক্ষণ কৰে। গতিকে আৰু এনাৰ্জি থাকে, ইউথ থাকে, সেনাপতিটো কেতিয়াও বুঢ়া মানুহ নহয়। গতিকে এইটো বছৰ ইউথ মানে যুৱসকলৰ কাৰণে, এইটো বছৰ এনাৰ্জিৰ কাৰণে, শক্তি, আৰু যাৰ ভিতৰত শক্তি থাকিব কিবা এটা কৰাৰ, যাৰ ভিতৰত সাহস থাকিব, যাৰ ভিতৰত শুদ্ধতা থাকিব, পিয়ৰিটিটো মেইন। এইটো বছৰ এনেকুৱা নহয় যে ইম্পিয়ৰ মানুহে কিবা সাংঘাতিক কৰিব পাৰিব, কিন্তু তাৰ বেয়া ফলটো খুব সোনকালেই পাব। শুদ্ধতা থাকিব লাগিব মনৰ মাজত, মানৱীয়তা গুণ থাকিব লাগিব। আৰু কাৰণ এইকেইটা কেৰেক্টাৰ হ'ল হনুমানজীয়ে আমাক সদায় এই ধৰণৰ বস্তুবোৰ শিকায়, যিকোনো মাধ্যমৰে হওক। আৰু আমি যিহেতু মংগলৰ মানে এইটো হিচাপেই লৈছোঁ, গতিকে আমি হনুমানজীয়ে যিবোৰ কথা আমাক দৈনন্দিন জীৱনত বা আমাক শিকায়, সেই বস্তুবোৰ যদি আমি আমাৰ জীৱনত আহৰণ কৰিব পাৰোঁ 2025ত, তেতিয়াহ'লে 2025 আমাক বহুখিনি বস্তু দিব, বহুত বাধা আঁতৰাই লৈ যাব। নিশ্চিতভাৱে 2025 বৰ্ষটো মংগল গ্ৰহৰ বছৰ হ'ব 2025 বৰ্ষটো। আৰু নিশ্চিতভাৱে গ্ৰহ দোষ কালদোষ নিশ্চিতভাৱে থাকেই, সকলোৰে মংগল গ্ৰহ ভাল নহ'বও পাৰে। মংগলটো মেক্সিমাম আমি যদি আপুনি সাধাৰণভাৱে কয় ন, মংগল মানে বেয়া বুলিয়ে ভাবে, মাংগলিক শব্দ এটা থাকে, কিন্তু মংগল গ্ৰহ সঁচাকৈ বহুত বেছি পাৱাৰফুল গ্ৰহ হয়।
আৰু তেওঁৰ যিটো পাৱাৰ সেইটো সকলো মানুহে হেণ্ডেল কৰিব নোৱাৰে এতিয়া চিম্পল যিহেতু অশুভ গ্ৰহৰ ফালৰ পৰাই কৈছে মই এইটো ক'ব বিচাৰিম যে মংগল গ্ৰহৰ যদি দুখ থাকে তেতিয়া বহুখিনি বাধা থাকে যেনেকৈ আমি মাংগলিক বুলি কওঁ বেমাৰ আজাৰ থাকিব পাৰে গৃহ অশান্তি থাকিব পাৰে পৰিয়াল কণ্ডল থাকিব পাৰে হাজবেণ্ড ৱাইফৰ কাজিয়া থাকিব পাৰে এক্সিডেণ্ট হয় আৰু মানে কি হয় হাজবেণ্ড ৱাইফৰ হাজাৰ মিল থাকিলেও কাজিয়া পেচাল থাকে গতিকে এইবোৰৰ ক্ষেত্ৰত মংগল অশুভ হ'ব পাৰে কিন্তু বছৰটো যিহেতু মংগলৰ গতিকে মংগলে বহুত অমংগল গুচাই মংগলো কৰিব এই প্ৰতিকাৰটো কেনেকৈ ল'ব পাৰে যিসকলৰ মংগল গ্ৰহৰ দুখ থাকে থকাটো স্বাভাৱিক কথা প্ৰতিকাৰ কেনেকৈ ল'ব মংগলৰ প্ৰতিকাৰৰ ক্ষেত্ৰত এইটো বছৰটো আমি সদায় কৈ আহিছোঁ হনুমানজী পূজা কৰক 9 দিন একেৰাহে 9টা মংগলবাৰ যদি হনুমানজী পূজা কৰিব পাৰে খুবেই ভাল হনুমান চালিচা পাঠ কৰক আৰু আমি প্ৰতিকাৰৰ হিচাপে বগলামাৰ পূজা কৰিব পাৰে এইটো বছৰত আৰু মংগলবাৰ পালন কৰিব পাৰে দুখীয়া মানুহক মংগলবাৰে মচুৰ দালি আপুনি দান কৰিব পাৰে এইটো কৰিব পাৰে যদি কাৰোবাৰ খুব বেছি ধাৰ আছে ধাৰ থকা লোকসকলে মচুৰ দালি যিমানখিনি হয় সাধ্যৰ ভিতৰত মংগলবাৰে দান কৰিব পাৰে আৰু এটা টিপছ বুলিয়ে কৈছোঁ যিটো মোৰ আটাইতকৈ বেছি প্ৰমাণিত আৰু বহু মানুহক বহুত বিপদৰ পৰা উদ্ধাৰ কৰিছে আজি ডি নিউজ প্লাছৰ মজিয়াত কৈছোঁ যে বহুত ক্ষেত্ৰত কয় যে মোৰ লোনবোৰ মৰি অহা নাই বহুত ধাৰ লাগিছে ধাৰবোৰ মাৰিব পৰা নাই যেনেকৈ নহওক পইচাটো আহে আৰু ওলাই যায় ধাৰ নাথাকে মানে ধাৰ মাৰিম বুলিয়ে থৈছে বেলেগত খৰচ হৈ গৈছে চ' ইন ডেট কেছ আপোনালোকে এইটো বছৰত অকল মংগলবাৰে ধাৰ মৰা চিন্তা কৰক যিহেতু আপুনি ধাৰ লৈছে ফোন কৰিবই খুজিবই গতিকে মাহত 4টা মংগলবাৰ থাকে আপুনি টাৰ্গেট লওক যে মই সেই মংগলবাৰকেইটাৰ বাহিৰে বেলেগ এদিন পইচা নিদিওঁ তেনেকৈ ষ্টাৰ্ট কৰক হনুমানৰ নাম লওক গুড় অকণ খাই পেলাই আপুনি ধাৰ মাৰা ষ্টাৰ্ট কৰক 2025ত বহুত ধাৰ মৰি যাব এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিলে যিসকলে কম বেছি পৰিমাণে সকলোৰে ঋণ থাকে ঋণ থকাটো স্বাভাৱিক কথা যিসকলৰ ঋণ আছে ধাৰ আছে এটা গুৰুত্বপূৰ্ণ এটা কথা অভিধান দিলে যে মংগলবাৰে সেই ঋণ পৰিশোধ কৰাৰ চিন্তা কৰক হনুমান চালিচা পঢ়ক মচুৰ দাইল দান দিয়ক নিশ্চিতভাৱে 2025 বৰ্ষটো আপুনি আশা কৰা ধৰণে হয়তোবা হৈ উঠিব পাৰে এইখিনি মই আন এটা কথা উল্লেখ কৰিম যিসকল আমাৰ ৰাশি চক্ৰৰ কথা উল্লেখ কৰিম অনুষ্ঠান যিসকলে চাই আছে শেষলৈকে থাকক আমি প্ৰতিটো ৰাশিৰ বিষয়ে আমি কথা পাতিম প্ৰতিটো ৰাশি চক্ৰৰ কেনেকৈ যাব 2025 বৰ্ষটো কাৰ কি দুখ আছে দুখৰ অভিধান পাবলৈ কি কৰিব লাগিব আপোনালোকে আমাক কমেণ্ট যোগে জনাওক ফোনো কৰিব পাৰে আমি সংবিধান আমি যিহেতু বিশেষজ্ঞ আছে আমি তেওঁলোকৰ কথা পাতিম কিন্তু মই আন এটা প্ৰসংগ এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ অৰ্থনৈতিকভাৱে 2025 বৰ্ষটো কেনেকৈ হ'ব পাৰে অৰ্থনৈতিকভাৱে 2025 মে'ৰ পিছত ভাৰতবৰ্ষই বহুত ৰাইজ কৰিব বহুত উন্নতি হ'ব কাৰণ আমি যদি ভাৰতবৰ্ষৰ ৰাশি চক্ৰ যিটো উলিয়াওঁ লগ্ন বৃষ লগ্ন আৰু ৰাশি কৰ্কট ৰাশি হয় ভাৰতবৰ্ষৰ আৰু এয়া উলিওৱা হয় আমি ধৰক 15 আগষ্ট 1947ৰ যিটো ইণ্ডিয়াৰ স্বাধীনতা ডে যিটো আছিল দেখিল তাৰ পৰা আপোনাৰ কেলকুলেট কৰা হয় আৰু সেই হিচাপে গোচৰত অহা 2025ৰ মানে মে'ৰ পৰা বৃহস্পতিয়ে সঞ্চাৰ ঘটিব তাৰ মানে বৃহস্পতিয়ে পজিশ্যন চেঞ্জ কৰিব গতিকে সেইখিনি সময়ত ধনস্থানত ভাৰতবৰ্ষৰ ধনস্থানত আপোনাৰ বৃহস্পতিৰ অৱস্থান হ'ব আৰু লগতে ৰাশিৰ পৰা দ্বিতীয়ত যাব গতিকে ইনভেষ্টমেণ্ট বহুত হ'ব মানে ভাৰতবৰ্ষয়ো ইনভেষ্ট কৰিব পাৰিব আৰু লগতে মানে আমি যদি অৰ্থনৈতিক দিশটোৰ ফালৰ পৰা চাওঁ প্ৰডাকশ্যন বাঢ়িব আৰু বিভিন্ন দিশত উন্নতি হ'ব মানে এজ এ হ'ল আমাৰ যদি জনমূৰি আয় বুলি কওঁ বা এজ এ হ'ল আমি ধনী মানে লাহে লাহে গ্ৰ' কৰিব মে'ৰ পিছৰ পৰা বহুত ছাকচেছফুল ইভেণ্ট হ'ব আৰু ফাইনেন্সিয়েলি মানে লাভ হ'ব বুলি কৈছোঁ আবাণ্ডেঞ্চ নাহিলেও আমি ধৰক এটা ষ্টেজলৈকে গৈ পাম 2025 ভাৰতবৰ্ষক পৃথিৱীৰ জনমানসক এনেকুৱা এটা জেগালৈ লৈ যাব য'ত ধৰক আমি সেই ষ্টেজটো পাইছোঁ যে অৰ্থনৈতিকভাৱে এটা নাম ক'বলগীয়া দেশ হিচাপে ক'ব পাৰিব পৰিগণিত হ'ব জ্যোতিষশাস্ত্ৰৰ মতে 2025 বৰ্ষটো খুব অৰ্থনৈতিকভাৱে ভাল খবৰ হ'ব অৰ্থনৈতিকভাৱে মে'ৰ পিছৰ পৰা খুব বেছি ভাল হ'ব আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল কি নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হ'ব যিসকলে ইতিমধ্যে চৰকাৰে সংস্থাপন বিচাৰি হাহাকাৰ কৰি আছিল 2024 বৰ্ষত যিসকলে সংস্থাপন পাবলৈ সক্ষম নহ'ল তেওঁলোকৰ কাৰণে 2025 বৰ্ষটো কেনেকুৱা এতিয়া চাওক যিসকলে চাকৰিটো বহুতেই লাভ কৰিব এইটো বছৰত কিন্তু আমি যিটো ৰাশিৰ কথা কওঁ ন আমি এতিয়া 12টা ৰাশিৰ সেই ৰাশিৰ নামত ছাপ'জ আপোনাৰ নাম কনক মোৰ নাম কৰবী মিথুন ৰাশি বুলি নৰ্মেলি ভাবোঁ কিন্তু কনক আৰু কৰবীৰ নামতো আৰু হাজাৰজন থাকিব চবৰেতো লাইফ একে নহয় কিন্তু এইটো বছৰ ইউথৰ যিহেতু সময় গতিকে চাকৰি ওলাব আৰু চাকৰি বহুতেই পাব গতিকে নিজৰ ধৰক কপালত থাকিব লাগিব চাকৰি পোৱাটো যিসকলে চেষ্টা কৰি আছে চেষ্টা কৰক নিশ্চয় চাকৰি লাভ কৰিব গুৰুত্বপূৰ্ণ কথা 2025 বৰ্ষটো নিয়োগ সৃষ্টিৰ বছৰ
যিসকলে চাকৰি প্ৰত্যাশী, যিসকলে চাকৰি সন্ধান কৰি আছে, চেষ্টা কৰি আছে, সুফল লাভ কৰা নাই, তেওঁলোকে চেষ্টা অব্যাহত ৰাখক। 2025 বৰ্ষত যিসকলে চেষ্টা কৰি আছে নিশ্চিতভাৱে ক'ৰবাত নহয় ক'ৰবাত এটা সংস্থাপন লাভ কৰিবলৈ সক্ষম হ'বই। এটা গুৰুত্বপূৰ্ণ কথা আমি পুনৰবাৰ উল্লেখ কৰিছোঁ, 12টা ৰাশিৰ বিষয়ে আমি আলোচনা কৰিম। 12টা ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষটো কেনেকুৱা হ'ব, প্ৰেমত সফলেই হ'ব নে বিফলেই হ'ব, বিবাহৰ কাৰণে যিসকলে চিন্তা কৰি আছে বিবাহৰ যুগ কেনেকুৱা হ'ব, কোন মাহত কেনেকৈ বিবাহ পাশত আবদ্ধ হ'ব, দিন-বাৰ আমি সকলো আলোচনা কৰিম। কিন্তু এই মুহূৰ্তত আন এটা প্ৰসংগ উত্থাপন কৰিছোঁ, অৰ্থনীতি আমি আলোচনা কৰিলোঁ, নিয়োগৰ কথাও আলোচনা কৰিলোঁ, ৰাজনৈতিকভাৱে 2025 বৰ্ষটো কেনেকুৱা হ'ব পাৰে। যদি আমি অসমৰ হিচাপত চাওঁ 2026ত আমাৰ ধৰক ইয়াত ইলেকশ্যন আছে আৰু অকণমান আগত আপুনিয়ে ক'লে 2025তো এটা ইলেকশ্যন আছে পঞ্চায়তৰ, এতিয়া পঞ্চায়ত ইলেকশ্যন আছে। গতিকে ইলেকশ্যনৰ ফালৰ পৰা গ'লে সাংঘাতিক এইখিনি যিখিনি চলি আছে সেইখিনিয়ে চলি যাব, তেনেকুৱা একো চেঞ্জেছ নাহে। এতিয়া দলভিত্তিক হিচাপে যদি কওঁ তেতিয়াহ'লে যিখিনি এতিয়ালৈকে আমাৰ শাসনত আছে তেওঁলোকেই থাকিব আৰু তেওঁলোকেই ৰাজত্ব কৰিব। আৰু যদি বিৰোধীসকলৰ ক্ষেত্ৰত কওঁ তেওঁলোকে হয়তো দল হিচাপে নিজিকিব পাৰে, কিন্তু ব্যক্তি হিচাপে হয়তো 2-এজন ব্যক্তি নেক্সট 2026ত হওক 25ত হওক ওপৰলৈ উঠি আহিব পাৰিব। মানে যদি চোৱা যায় 2025 বৰ্ষত ৰাজনৈতিক কোনো পৰিৱৰ্তনৰ ইয়াত নাই, পৰিৱৰ্তন নহয়। কিন্তু যিহেতু মংগলৰ খুব বেছি ষড়যন্ত্ৰ থাকিব, কাজিয়া পেচাল থাকিব আৰু সীমা বিবাদ থাকিব পাৰে। অসমৰ ক্ষেত্ৰতে হওক বা ভাৰতবৰ্ষৰ ক্ষেত্ৰতে হওক সীমা বিবাদ থাকিব পাৰে। কিয়নো আমি ধৰক 10th হাউচত আমি যদি ভাৰতবৰ্ষৰ পৰাই চাওঁ তেতিয়াহ'লে 10th হাউচত শনিৰ অৱস্থান থাকিব আৰু তেনেকুৱা ক্ষেত্ৰত আমাৰ গৃহস্থানত মানে আমি যদি ঘৰ হিচাপে চাওঁ তাত সীমা বিবাদ, অশান্তি, গৃহ অশান্তি, ঘৰুৱাৰ ভিতৰতে অশান্তি। গতিকে যিহেতু আমাৰ দেশ এখন ডাঙৰ ডাঙৰ পলিটিকেল লিডাৰবোৰে চলায়, গতিকে ঘৰুৱাত অশান্তি মানে পলিটিকেল লিডাৰ্ছৰ মাজত নিজৰ দলৰ মাজত হ'লেও কি ভাষাত কয় আপোনালোকে এইটো বিসম্বাদ বুলি কয়। সৰু সৰু কথাত তিলকে তাল কৰা, সৰু কথা এটাই ডাঙৰ হৈ গ'ল, তাৰ পৰা ক্ষতি হৈছে, তেনেকুৱা ধৰণৰ হ'ব পাৰে। সেয়া লাগিলে ধৰক ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতাই হওক। এতিয়া 2025টো হ'ল নিজৰ ওপৰত কণ্ট্ৰল ৰখা সময়, এনেকুৱা ধৰণৰ ঘটনা হ'বও পাৰে আৰু হ'বও। গতিকে এইবোৰ কণ্ট্ৰল কৰিব লাগে, প্ৰথমতে নিজক কণ্ট্ৰল কৰিব লাগিব, প্ৰথমতে নিজে বেলেঞ্চ হ'ব লাগিব, তাৰপিছত আনক পাৰিব। কিয়নো 2025ৰ যিটো 2025 ইয়াত 2টা 2 আছে, এটা 5 আছে। গতিকে ক'ৰবাত যদি আমি কথা কওঁতে ভুল কৈছোঁ, ক'ৰবাত যদি আমি উচ্চ বাচ্য ক'ব নলগীয়া ঠাইত অলপ ধৰক কৈ পাইছোঁ, যি লেভেলৰ মানুহেই নহওক ন, তেতিয়াহ'লে ক্ষতিটো লেভেল ৱাইজ তেনেকেই হ'ব। যিহেতু নতুন মুখৰ সন্ধান কৰি আছে অসমবাসীয়ে ৰাজনৈতিক ক্ষেত্ৰখনত, বহুকেইজন যুৱ নেতা ওলাই আহিছে, সেই যুৱ চামৰ নেতাসকলৰ কথা এষ্ট্ৰলজিয়ে কি কয়, জ্যোতিষশাস্ত্ৰই কি কয়? চাওক, এইটোতো 25টো যুৱসকলৰে হয়, 2025ত যুৱ নেতাসকল ওলাই আহিব। কিন্তু কথাটো এনেকুৱা হয় ন, অকল যে 25তে ওলাব সেনেকুৱা নহয়, আগৰ পৰা ওলাই আহিছে। আগৰ পৰা আমি সেই ফেচবোৰ আগতে দেখা নাছিলোঁ, এতিয়া বহুখিনিয়ে যুদ্ধ কৰি আছে, ষ্ট্ৰাগল কৰি আছে, তথাপিও হাৰ মনা নাই, ওলাই আহিছে। এই বছৰো ওলাব বহুখিনি, বা যিখিনি আছে তেওঁলোকে হাৰ নামানি আকৌ নতুন নতুন ষ্ট্ৰেটেজি ল'ব, নতুন নতুন পন্থা ল'ব, কেনেকৈ নিজকে উজ্বলাব পাৰে তাৰ চেষ্টা কৰিব। কিন্তু কথাটো হ'ল আপুনি কাৰ বিষয়ে কৈছে বা কেনেকুৱা নেতাৰ বিষয়ে কৈছে, তেওঁতো পাৰ্চনেল এখন থাকিব নহয় হৰস্কোপ, সেইখিনিও মেটাৰ কৰে। এজ এ হ'ল আপুনি ধৰক যুৱসকল আমুক আহিব তামুক আহিব ক'ব নোৱাৰে, কাৰণ যেতিয়ালৈকে আপুনি তেওঁৰ হৰস্কোপ নাজানে। সেইফালৰ পৰা চাবলৈ গ'লে মুখ্যমন্ত্ৰীৰ যুৱ নেতা, মুখ্যমন্ত্ৰীৰ কথা যদি চোৱা যায়, জ্যোতিষশাস্ত্ৰই মুখ্যমন্ত্ৰীৰ কি তেওঁৰ স্থানটো একেই থাকিব, তেওঁৰ স্থান একেই থাকিব আৰু হয়তো আৰু কেইবছৰমান থাকিব মুখ্যমন্ত্ৰী হিচাপে অসমত। জ্যোতিষশাস্ত্ৰৰ মতে মুখ্যমন্ত্ৰী হিচাপে অসমত আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকাল অতিবাহিত হৈ হয়, আৰু কেইবছৰমান থাকিব। আন এটা গুৰুত্বপূৰ্ণ বিষয়, যদিহে তেওঁ নিজে এৰি নাযায়, মানে নিজে নেৰালৈকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই থাকিব বুলি জ্যোতিষশাস্ত্ৰই কৈছে। আন এটা গুৰুত্বপূৰ্ণ বিষয় মই পুনৰবাৰ উল্লেখ কৰিছোঁ যে ইতিমধ্যে মই আগতেও কৈছিলোঁ যে প্ৰেম বিবাহ সাধাৰণতে যুৱচামৰ মাজত এইটো খুব সঘনে চৰ্চিত হৈ থাকে আৰু চৰ্চিত বিষয়ো। 2025 বৰ্ষত আৰু 2024 বৰ্ষত শেহতীয়াকৈ বহুকেইটা বিক্ষিপ্ত ঘটনা সংঘটিত হৈ গ'ল। ধৰ্ষণ কাণ্ডই হওক, হত্যাকাণ্ডৰ কথাই হওক বা গুৱাহাটীতে হওক বা বহুত বেছি হৈছে। এনেধৰণৰ কথা বতৰা 2025 বৰ্ষৰ কিবা তেনেকুৱা জ্যোতিষশাস্ত্ৰত কিবা আছে নেকি? 2025 বৰ্ষত তেনেকুৱা ধৰণৰ বিক্ষিপ্ত ঘটনা যাতে আমি নেদেখোঁ, সমগ্ৰ অসমবাসী সেইটোৱে কামনা কৰিছে, তেনেকুৱা ধৰণৰ আমি চিন্তা কৰোঁ। চাওক, এতিয়া জ্যোতিষশাস্ত্ৰ হিচাপত ক'ব গ'লে
আমি প্ৰত্যেকখন এতিয়া আমি যদি অসমৰ হিচাপত কওঁ ভাৰতৰ হিচাপত কওঁ তেতিয়াহ'লে অহা বছৰটো ধৰক মই কৈছোঁ যে লগ্ন হিচাপে ভাৰতবৰ্ষৰ কাৰণে এটা খুব ভাল আৰু ক'ৰবাত নহয় ক'ৰবাত আধ্যাত্মিকতাৰে জড়িত মানুহসকলৰ ক্ষেত্ৰতো ভাল হ'ব এতিয়া আমাৰ যিবোৰ এই ঘটনাবোৰ হৈ আছে বা যিবোৰ সাময়িকভাৱে আমি দেখিবলৈ পাই আছোঁ বেয়াখিনি এই বেয়াখিনি এনেকুৱা নহয় যে 2025ত কমি যাব কেতিয়াও নকমে কাৰণ কেতিয়াও নকমে খালি আমি ট্ৰাই কৰিব লাগিব আধ্যাত্মিকতাৰে হওক বা কাউন্সেলিঙৰ জৰিয়তে হওক বা আমি পৰিয়ালত আমাৰ সমাজখন কি আটাইতকৈ সৰু গোটটো হ'ল পৰিয়াল প্ৰত্যেকজন পৰিয়ালৰ মুৰব্বীয়ে হওক বা সেইখিনিয়ে যদি নিজৰ আগতে কি আছিল অকল ছোৱালীজনীক মানুহে গাইড কৰে অমুকত নাযাবি সেইটো নকৰিবা এইটো নকৰিবা আমি যদি তেনেকুৱা গাইডেন্সটো ল'ৰাজনকো দিব পাৰোঁ ছোৱালীজনীকো সমানে দিব পাৰোঁ আৰু অকণমান অপেনলি কথা পাতিব পাৰোঁ সঁচাকৈ ক'ব গ'লে এই যে লাভ লাইফ বা প্ৰেমত বিতাড়িত মানে অশান্তি পায় বা যিবিলাক ধৰক ঘটনা হৈ আছে এইবোৰ এদিনতে হোৱা ঘটনা কেতিয়াও নহয় ইয়াৰ পিছত বহু এনেকুৱা ষ্টৰি থাকে যিবোৰে হয়তো এনেকুৱা হয় যে কথা পাতিব পৰা নাই বা এই যে ৰিচেণ্টলি কিছুমান ঘটনা দেখি আছোঁ পৰিয়ালকেন্দ্ৰিকো তেনেকুৱা কিবা থাকিব পাৰে য'ত বিক্ষিপ্ত ঘটনাটো এটা ব্লাষ্ট মাত্ৰ বিভিন্ন ধৰণৰ ধৰক কিবা হৈ এটা সময়ত সেইটো ব্লাষ্ট হৈ গৈছে মই সেই যিটো বৰাগাঁৱৰ ঘটনা হৈছে সেইটো বাৰু তেনেকুৱা ধৰণৰ ঘটনাটো মানুহৰ শাৰীত নপৰে গতিকে সেইবোৰ আলোচনাও কৰা নাই কিন্তু আপুনি যিটো প্ৰেমৰ ক্ষেত্ৰত কৈছে এই বছৰটো 2025ত মানুহে নিজকে কণ্ট্ৰল কৰিব লাগিব উগ্ৰতাটো থাকিব খং ৰাগ থাকিব যিহেতু মংগলৰ বছৰ গতিকে যিসকলে সংযমিত হৈ নাথাকে তেওঁলোকে এই ধৰণৰ ঘটনা আৰু হ'ব পাৰে এনেকুৱা নহয় যে 2025 একেবাৰে নাইকিয়া কৰি দিব কেতিয়াও নিদিয়ে কাৰণ মানুহৰ মানসিকতা চেঞ্জ হ'লেহে এটা সমাজ এখন চেঞ্জ হ'ব ভালৰ ফালে গ'লেহে সকলোৱে উন্নতি কৰিব পাৰিব এজন দুজন চেঞ্জ হয়তো একো নহ'ব ন মানে 2025 বৰ্ষত তেনেধৰণৰ বিক্ষিপ্ত ঘটনা নঘটিবলৈ হ'লে নিজকে ধৈৰ্য আত্মসংযম আৰু আধ্যাত্মিকতাৰ মাজেৰে নিজকে আবদ্ধ কৰি ৰাখক আৰু সংযম হৈ থাকিলে নিশ্চিতভাৱে এনেকুৱা ধৰণৰ সংযমিত হ'বই লাগিব মানে নিজকে কণ্ট্ৰল কৰিব লাগিব কিয়নো 2025ত মই অকণমান আগতে ক'লোঁ বাণী মানুহৰ যদি মুখেৰে ভুল শব্দ কোৱা যায় চাপ'জ একটা সাধাৰণকৈ কৈছোঁ হা কাৰোবাৰ প্ৰতি ইণ্টাৰেষ্ট আছে তো কোনোবাই ৰিজেক্ট কৰিছে সেইটো সংযমিত হৈ নিজে কণ্ট্ৰল কৰিব পাৰিব লাগিব আৰু কোনোবাই ধৰক এনেই ধেমালিকে মই তোমাক ভাল পাইছোঁ বা ইণ্টাৰেষ্ট দেখাইছে ধেমালিতে সেই বাণীটো সেই মুখেৰে কোৱা কথাখিনিও কাৰোবাক বিপদত পেলাব পাৰে ইভেন এইটো নহয় যে সন্মুখৰজন পৰিব যোনে কৈছে তেওঁ বিপদত পৰিব পাৰে গতিকে 2025ত নিজকে সংযম কৰা নিজকে কণ্ট্ৰল কৰা খং ৰাগ জেদ এইকেইটা মংগলৰ নেগেটিভ এফেক্ট হয় গতিকে তাক কেনেকৈ কণ্ট্ৰল কৰিব পাৰে সেই মানে ৰিপ'কেইটা যদি আমি কণ্ট্ৰল কৰিব পাৰোঁ 2025 বহুখিনি দিব আমি কিছু সময় আগতে আলোচনা কৰিছিলোঁ 2025 বৰ্ষতো অৰ্থনৈতিকভাৱে ভালৰ খবৰ সবল হ'ব অৰ্থনৈতিকভাৱে সবল হ'ব অসম তথা সমগ্ৰ দেশ কিন্তু এইটো প্ৰসংগত আন এটা প্ৰসংগ উল্লেখ কৰিব পাৰি যে 2024 বৰ্ষত ইতিমধ্যে চৰকাৰখন ধাৰত পুত গৈ আছে 2025 বৰ্ষত আকৌ ধাৰত পুত যোৱাৰ সম্ভাৱনা আছে নেকি যিহেতু নিয়োগ সৃষ্টি বা অৰ্থনৈতিকভাৱে ইনভেষ্টমেণ্টৰ কথা আপুনি ক'লে হয় ধাৰ মানে চাওক আমাৰ অসমীয়াত কথা এষাৰ আছে বিশেষকৈ এষ্ট্ৰলজিত থাকে দে ধাৰৰ ধনেৰে ধনী গতিকে ধাৰ অবভিয়াছলি নতুন কিছু ধাৰ হ'ব যিটো নিয়োগ সৃষ্টিৰ ক্ষেত্ৰতে হ'ব পাৰে বা অন্যান্য ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হ'ব পাৰে গতিকে ধাৰ লাগিব কিন্তু ডেভেলপমেণ্টটো হ'ব মানে ধাৰো চলি থাকিব উন্নতিৰ কথাও সেইটো কৈছোঁ আৰু ধাৰৰ ধনেৰে ধনী আৰু তাৰ মাজতে নিয়োগ সৃষ্টিও দিশটো আগবাঢ়ি গৈ থাকিব আৰু পুনৰবাৰ কৈছোঁ যিসকলে নিয়োগৰ বছৰ চাকৰি লোৱাৰ সন্ধিখন মানে নামিব 2025 বৰ্ষত যিসকলে চাকৰি পাবলৈ আশা কৰি আছে চেষ্টা কৰি আছে চেষ্টা অব্যাহত ৰাখক চেষ্টাৰ ত্ৰুটি নেৰিব নিশ্চিতভাৱে ক'ৰবাত নহয় ক'ৰবাত সংস্থাপন লাভ কৰিবই মই পুনৰবাৰ আগতে উল্লেখ কৰিছোঁ যিহেতু আমি প্ৰতি 12টা ৰাশি আছে প্ৰতিটো ৰাশি চক্ৰৰ বিষয়ে আলোচনা কৰিম যিহেতু আমাৰ হাতত মাত্ৰ আধা ঘণ্টা সময় আধা ঘণ্টাৰ আমি আধা সময় ইতিমধ্যে অতিবাহিত হৈছেই আমি ৰাশি চক্ৰলৈ যাওঁ কোন ৰাশিৰ জাতক জাতিকাসকলে 2025 বৰ্ষত প্ৰেমতেই হওক সংস্থাপনতেই হওক বা বিবাহতেই হওক সুফল লাভ কৰিব বা সুফল লাভ নকৰিলে কি ধৰণৰ তেওঁলোকে প্ৰতিকাৰ গ্ৰহণ কৰিব লাগিব আপুনি মোক এটাকে ৰাশি সুধিছে নে যে হ'ল অকল এইকেইটা ৰাশি মিথুন ৰাশিলৈকে যাওঁ মেঘ ৰাশিলৈকে যাওঁ প্ৰথম মেঘৰ পৰা আৰম্ভ কৰোঁ অ'কে আপুনি নিজৰটো মিথুন কাৰণে মিথুন কৈছে চ' প্ৰথম মেঘৰ পৰাই ষ্টাৰ্ট কৰিছোঁ মেঘৰ কাৰণে মাৰ্চলৈ এই বছৰটো ভাল দেই ইনভেষ্টমেণ্ট কৰিব পাৰে বা নিজৰ যিবোৰ ধৰক প্লেনিংছ আছে মাৰ্চলৈকে কৰিব পাৰে কাৰণ মাৰ্চত আপোনাৰ শনিৰ সঞ্চাৰ ঘটিব 2.5 বছৰৰ মূৰত শনিয়ে এইবাৰ নিজৰ ঘৰ এৰি কুম্ভ ৰাশিৰ পৰা মীন ৰাশিত সোমাব গতিকে মাৰ্চৰ পিছত মেঘ ৰাশিসকলৰ ক্ষেত্ৰত দ্বাদশত শনিৰ অৱস্থান হ'ব আৰু তেওঁলোকৰ ক্ষেত্ৰত শনি 4.5 ষ্টাৰ্ট হ'ব মানে যিটো আমি 4.5 প্ৰথম ষ্টেজ বুলি কওঁ গতিকে অতিপাত খৰচ হ'ব পাৰে পৰিয়ালত বিয়া বাৰু বা বেমাৰ আজাৰৰ নামত খৰচ হ'ব পাৰে নিজৰো ভৰিত ক'ৰবাত দুখ পাব পাৰে গতিকে মেঘ ৰাশিসকলৰ ক্ষেত্ৰত মাৰ্চলৈকে ভাল আৰু এটা কথা আছে যে আপোনাৰ মে'ৰ
মে'ৰ পিছত বহুত ক্ষেত্ৰত আপোনালোকৰ ব্লকেজেছ কমিব মাৰ্চৰ পৰা মে'লৈকে এই সময়খিনি অলপ বেয়া হ'ব পাৰে মানে মেষ ৰাশিৰ জাতক জাতিকাসকলে খৰচৰ পৰা জেপটো বচাই ৰখাটো ভাল আৰু ইনভেষ্টমেণ্টত গুৰুত্ব দিয়ক আৰু চাওক মই সদায় কওঁ যে খৰচটো হ'বই ন আমি সদায় এই কথাষাৰ কৈ থাকিব নালাগে যে মোৰ ইমান খৰচ আমি সদায় খৰচটোৰ কথাটো অবভিয়াছলি খৰচটো হ'ব খৰচটোৰ শব্দটো বেছিকৈ কৈ থকাতকৈ ইনকামটো বেছি ক'ব লাগে কাৰণ আমি যি কওঁ সেয়া বেছিকৈ হয় মানে ধৰক আপুনি যদি খৰচৰ ওপৰত ফ'কাছ কৰিছে আপোনাৰ খৰচ বাঢ়ি বাঢ়ি গৈ থাকিব আপুনি যদি খৰচটোতো হৈ থাকে সেইবোৰ ইমান গুৰুত্ব নিদি যদি ইনকামৰ ওপৰত ফ'কাছ কৰে ইনকাম কেনেকৈ বঢ়াব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়ে তেতিয়াহ'লে আপোনাৰ ইনকাম ফ্ল' কৰা বিভিন্ন ধৰণৰ ৰাস্তা আপুনি দেখা পাব সেয়া ধ্ৰুৱ মেষ সত্য ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ বিবাহৰ ক্ষেত্ৰত আপুনি কি ক'ব মেষ ৰাশিসকলৰ ক্ষেত্ৰত প্ৰেম আৰু সেয়া মাৰ্চৰ পিছত কিন্তু প্ৰেমত বাধা আহিব পাৰে প্ৰতিকাৰ ল'বলৈ কি কৰিব লাগিব প্ৰতিকাৰ মেষ ৰাশিসকলে হনুমান চালিচা পাঠ কৰক মানে মঙলবাৰে হনুমান মন্দিৰ যোৱাটো উচিত প্ৰেমত বাধা পাব পাৰে অবষ্টিকলছ আহিব পাৰে আপোনালোকৰ জীৱনত আৰু বিবাহৰ ক্ষেত্ৰত বিবাহৰ বাধা দূৰ হ'ব আৰু সেয়া হ'ব আপোনাৰ বিয়াৰ কাৰণে ভাল সময় হ'ব 2025ৰ মে'ৰ পিছত আৰু বৃষ ৰাশিৰ ক্ষেত্ৰত ভাল হ'ব এইবাৰ বৃষ ৰাশিৰ ধনস্থানত মে'ৰ পিছৰ পৰা ধনস্থানত বৃহস্পতি সোমাব গতিকে টকা পইচা আহিব নতুন চ'ৰ্চ আহিব বৃষ ৰাশিসকলে চাকৰিৰ কাৰণে যিসকলে চেষ্টা কৰিছে তেওঁলোকৰ ছাকচেছ হ'ব পদোন্নতিৰ কাৰণে চেষ্টা কৰি থকাসকলৰ লাভ হ'ব বিজনেছ যদি কৰি আছে তেওঁলোকৰ কাৰণে ভাল হ'ব আৰু চেলেঞ্জেছ থাকিব কিন্তু প্ৰত্যেকটো চেলেঞ্জ আপোনালোকে এচিভ কৰি গৈ থাকিব পাৰিব আৰু প্ৰেমৰ ক্ষেত্ৰত বৃষ ৰাশিসকলৰ 2025ৰ মে' মানলৈকে অকণমান আপছ এণ্ড ডাউন থাকিব পাৰে ভুল বুজাবুজি থাৰ্ড পাৰ্চনৰ ইনভলভমেণ্ট কিন্তু তাৰপিছত বহু বস্তু ঠিক হৈ আহিব মানে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই বছৰটো খুবেই শুভ বছৰ তথাপিও মা লক্ষ্মীৰ আৰাধনা কৰাটো উচিত যিহেতু পইচা আহিব গতিকে পইচা যেতিয়া আহে আমি পইচাটো কেনেকৈ ধৰি ৰাখিব লাগে সেইটোতো গুৰুত্ব দিব লাগে গতিকে মাৰ আৰাধনা কৰাটো খুব বেছি দৰকাৰ যাতে তেওঁ পইচাটো ধৰি ৰাখিব পাৰে আৰু মই যিহেতু মিথুন ৰাশি আপুনি কৈছে মই বাৰে বাৰে সুধিছোঁ মিথুন ৰাশিলৈ আহিছে বা মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কি হ'ব এবাৰ কেনেকুৱা চলিব বিয়া পাতিছেনে আপুনি মই বিবাহিত বাৰু বিবাহিত তেতিয়াহ'লে আপোনাৰ কাৰণে ভাল দিন আহিব ৱাইফৰ লগত ৰিলেশ্যনশ্বিপ ভালেই থাকিব পাৰ্টনাৰশ্বিপ বিজনেছ যদি কৰিব বিচাৰে তেতিয়াহ'লে মানে এইটো বছৰ তেওঁলোকৰ কাৰণে ভাল মে'ৰ পিছৰ পৰা বিয়াৰ ক্ষেত্ৰত মে'ৰ পিছৰ পৰা আগবাঢ়িব পাৰিব কৰ্মত চেলেঞ্জেছ থাকিব কিন্তু হ'লেও আপুনি প্ৰত্যেকটো চেলেঞ্জ পাৰ হৈ যাব পাৰিব ঘৰৰ ধৰক হ'ব পাৰে যে পিতৃ মাতৃ বা তেনেকুৱা কাৰোবাৰ বেমাৰ আজাৰৰ কাৰণে অসুবিধা হ'ব পাৰে আৰু বন্ধুৰ পৰা বিৰোধ হ'ব পাৰে নাইবা ঘৰুৱাত কিবা অশান্তি হ'ব পাৰে আদাৰৱাইজ মিথুন ৰাশিৰ যিহেতু বৃহস্পতি অৱস্থান কৰিব বিভিন্ন বাধা আহিলেও এচিভ কৰিব পাৰিবই ওলাই যাব পাৰিবই বেমাৰ আজাৰ আছে যদি কমি আহিব এই বছৰ আৰু যিসকলে বিয়া পতা নাই যিসকলে প্ৰেমৰ ক্ষেত্ৰত যিসকলে প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছে তেওঁলোকৰ কাৰণে বা যিসকলে চাকৰি বিয়াৰ কাৰণে যিবোৰে ট্ৰাই কৰি আছে তেওঁলোকে মে'ৰ পিছত বিয়াৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে আৰু চাকৰিৰ ক্ষেত্ৰতো মে'ৰ পিছতে ভাল ফল পাব তেওঁলোকে আৰু এইবাৰ আগবাঢ়িছে কৰ্কট ৰাশিলৈ কৰ্কট ৰাশিৰ ক্ষেত্ৰত লাইক 2025ৰ মে'ৰ পিছৰ পৰা তেখেতসকলৰ বৃহস্পতি মানে সৎ ব্যয় বিভিন্ন খৰচ বিভিন্ন হ'ব পাৰে টকা পইচা হঠাৎ খৰচ হৈ যায় কিন্তু মানে ধৰক ইনভেষ্টমেণ্ট হ'ব টকা পইচা এটা প্ৰপাৰ ৱেত তেওঁলোকৰ খৰচ হ'ব আননেচেচাৰী খৰচ নহয় আৰু মাৰ্চৰ পিছৰ পৰা ভাগ্যস্থানত শনিৰ অৱস্থান হ'ব অলপমান ষ্ট্ৰেছত থাকিব পাৰে মানে ভবামতে কামবোৰ নহ'ব পাৰে শ্ল' হ'ব পাৰে গতিকে তেওঁলোকে শিৱ আৰাধনা কৰিলে খুব বেছি ভাল আৰু যদি জব কৰে যিকোনো মন্ত্ৰ জব কৰে ন বেচিকেলি তেওঁলোকে ওম নমঃ শিৱায় জব কৰাটো উচিত আৰু সেয়া 108 বাৰ ৰেগুলাৰ যদি চান কৰে খুব বেছি ভাল ৰিজাল্ট পাব আৰু সিংহ ৰাশিৰ জাতক জাতিকাসকল সিংহ ৰাশিৰ ক্ষেত্ৰত ভাল দিন আহিব কিয়নো আজি ধৰক 2-3 বছৰ নহয় 2 বছৰ ধৰি সিংহ ৰাশিৰ সপ্তমত শনিৰ অৱস্থান হৈ আছিল গতিকে সিংহ ৰাশিসকলক কওক নকওক যিয়ে হওক তেওঁলোকৰ মেৰিটেল লাইফত এফেক্ট চলি আছিলে হেল্থ ইছ্যুজ আছিলে পাৰ্টনাৰশ্বিপ বিজনেছত প্ৰব্লেম হৈ আছিলে গতিকে বা পইচা যিমান ইনকাম কৰিছে সিমান অহা নাই আৰু শনিৰ দৃষ্টিৰ ফলত নিজৰ যিটো থাকে ন কাম কৰিছে এচিভমেণ্ট অহা নাই ৰিকগনিশ্যন পোৱা নাই চাকৰি কালত হয় ন কেতিয়াবা ইমান কষ্ট কৰিছোঁ মই কিন্তু নামটো বেলেগে লৈ যায় তেনেকুৱা ধৰণৰ এচিভমেণ্ট হোৱা নাই গতিকে তেওঁলোকৰ ক্ষেত্ৰত এইটো বছৰ মাৰ্চৰ পিছৰ পৰা ভাল দিন নামিব তেওঁলোকৰ কাৰণে কন্যাৰ কাৰণে অলপ বেয়া দিন আহিব পাৰে মাৰ্চৰ পিছত কিয়নো কন্যা ৰাশিৰ সপ্তমত শনি সোমাব আৰু শনি সোমোৱাৰ লগে লগে তেওঁলোকৰ মানে বিবাহিত জীৱনত অশান্তি হ'ব পাৰে বিয়া ভাঙিব পাৰে ৰিলেশ্যনশ্বিপ ব্ৰেকআপ হ'ব পাৰে শত্ৰু লগ দিব কিন্তু কৰ্মস্থানটো ভাল হ'ব কোনোবা যদি ধৰক আঁতৰি গৈছে পৰিয়ালৰ পৰা প্ৰেমজনিত কাৰণত তেওঁলোকে আকৌ পৰিয়ালৰ লগত বান্ধ খাব যিসকলৰ বেয়া চলিব তেওঁলোকৰ বাবে প্ৰতিকাৰ বা অভিধান তেওঁলোকে কেনেকৈ ধৰণৰ গণেশ পূজা কৰাটো দৰকাৰ গণেশ মানে ভগৱান গণেশৰ পূজা কৰাটো উচিত আৰু সিংহ ৰাশিসকলে অকণমান আগত ক'লোঁ ভগৱান শ্ৰীৰামৰ পূজা কৰাটো উচিত বা তেওঁৰ নাম লোৱাটো উচিত আগবাঢ়িছোঁ আমি তুলা ৰাশিলৈ তুলা ৰাশিৰ কাৰণে এইটো বছৰ খুব বেছি ভাল হ'ব প্ৰস্পেৰিয়াছ কিয়নো 2025 মে'ৰ পিছত তুলা ৰাশিৰ কাৰণে ভাগ্যস্থানত বৃহস্পতিৰ অৱস্থান
যেতিয়া ভাগ্যত গুৰু বহি থাকে তেতিয়াতো আৰু জয় জয় ময় ময় হয় জয় জয় ময় ময় হ'ব। গতিকে তেওঁলোকৰ কাৰণে বিয়াৰ বাধা আঁতৰিব ঘৰ কৰিব পাৰিব চাকৰি লাভ কৰিব পাৰিব পইচা জমা হ'ব প্ৰেম থাকিব তেওঁলোকৰ মানে কাৰণে এইবাৰ ভাল। 2025 বৰ্ষতো বৃষ ৰাশি আৰু তুলা ৰাশি বৰ্তমানলৈ বৃষ আৰু তুলা আৰু মিথুনো ভাল হ'ব দুইটা যথেষ্ট ভালৰ বছৰ এবাৰ ভালৰ বছৰ হয় ইয়াৰ পিছত বৃশ্চিক ৰাশি বৃশ্চিক ৰাশি, বৃশ্চিক অ। ৰাশিৰ ক্ষেত্ৰত কি হ'ব যদি বৃশ্চিক ৰাশিসকলৰ ক্ষেত্ৰত 50-50 হেল্থ ইছ্যুজ কমিব শত্ৰু নাশ হ'ব কিন্তু ক'ৰবাত নহয় ক'ৰবাত বেলেগ বেমাৰ আজাৰ নাইকিয়া হ'লেও ন তেওঁলোকৰ লিভাৰ ইছ্যুজ মানে লিভাৰ প্ৰব্লেমত লাগিব পাৰে আৰু ডাঙৰৰ লগত কিবা কাজিয়া হ'ব পাৰে আৰু বিশেষকৈ গুৰুস্থানীয় ব্যক্তি যাক আমি গুৰু বুলি মানো পৰিয়ালত ডাঙৰ বুলি শ্ৰদ্ধা কৰোঁ তেওঁলোকৰ পৰা ৰেচপেক্টটো কম পাব গতিকে এইটো ক্ষেত্ৰত যদি পৈতৃক সম্পত্তি ৰিলেটেড কিবা কাজিয়া পেচাল হৈ আছে তেতিয়াহ'লে এইটো বছৰ তেওঁলোকৰ কাৰণে সেই কাজিয়াবোৰ আৰু বাঢ়িব পাৰে গতিকে সাৱধানে চলিব ডাঙৰক ৰেচপেক্ট দি চলিব আৰু প্ৰত্যেক মঙলবাৰে হনুমান পূজা কৰাৰ লগতে ঘৰৰ যিকোনো গুৰুস্থানীয় ব্যক্তিক আদৰ সন্মান কৰাটো উচিত আৰু আমি পৰৱৰ্তী মকৰ ৰাশি ধনু ৰাশি ধনু ৰাশি আপোনাৰ মই এষ্ট্ৰলজাৰ কাৰণে মুখস্থ আছে আপোনাৰ নাথাকে বাৰু ধনু ৰাশিৰ ক্ষেত্ৰত এইটো বছৰ খুব ভাল হ'ব কাৰণ তেওঁলোকে বিবাহৰ বাধা আঁতৰিব ৱাইফৰ লগত ভাল ৰিলেশ্যন হ'ব পাৰিবাৰিক সম্পৰ্কবোৰ ভাল হ'ব দাম্পত্যত ভাল হ'ব বিদেশত পঢ়িব যোৱাসকলৰ কাৰণে ভাল কম্পিটিটিভ এক্সাম যিসকলে দি আছে তেওঁলোকৰ কাৰণে ভাল ধনু ৰাশিৰ কাৰণে খুবেই ভাল বছৰ এতিয়া এজে হ'ল আমি যদি কওঁ বৃষ ৰাশি তুলা ৰাশি আৰু ধনু ৰাশি এওঁলোকৰ কাৰণে ভাল হ'ব আৰু ইয়াৰ পিছত মকৰ ৰাশিৰ ক্ষেত্ৰত আটাইতকৈ ভাল খবৰটো হ'ল মাৰ্চৰ পৰা তেওঁলোকৰ জীৱনত থকা চাৰে চাতি একেবাৰে নাইকিয়া হৈ যাব মানে নেক্সট 30 বছৰলৈ নাহে আৰু গতিকে বহুত বছৰ হ'ল 7.5 বছৰ ভুগি আছে মকৰ ৰাশিসকলে আৰু মকৰ ৰাশিৰ পৰা চাৰে চাতি একেবাৰে আঁতৰি যাব এই মাৰ্চৰ পৰা গতিকে ছাকচেছ লাভ হ'ব ক'ৰবাত যদি কামবোৰ ব্লক হৈ আছে বিবাহে হওক চাকৰিয়ে হওক ঘৰ বনাব পৰা নাই সকলোবোৰ এইবাৰ তেওঁলোকে কৰিব পাৰিব আৰু তাৰপাছত ইয়াৰ পিছত কুম্ভ ৰাশিৰ ক্ষেত্ৰতো ষ্ট্ৰেছ হৈ আছে এতিয়া ষ্ট্ৰেছত থাকিব বা সৰু সৰু কথাত কাজিয়া প্ৰেমত বাধা বিবাহত বাধা অভিমান বেছি তৰ্ক বিতৰ্ক বেছি দুদিনৰ মূৰে মূৰে অভিমান মুখ ফুলাফুলি এইবোৰ চলি থাকেতো গতিকে তেওঁলোকৰ জীৱনৰ পৰা এই গোটেই নেগেটিভিটি আঁতৰিব মাৰ্চৰ পিছত মানে প্ৰেমত অভিমান কৰা সকলৰ কাৰণে কুম্ভ ৰাশি 3 মাহ কিবাকে চলক আৰু 2025 ভাল খবৰ আহি আছে অভিমানবিলাক নাইকিয়া আৰু যিসকল অকলশৰীয়া হৈ আছে তেওঁলোকৰ জীৱনত নতুন প্ৰেম আহিব আৰু যদি কাৰোবাৰ ব্ৰেকআপ হৈছে তেতিয়াহ'লে ডোন্ট ৱাৰি আপোনালোকৰো লাভ লাইফ ষ্টাৰ্ট হ'ব মে'ৰ পিছৰ পৰা বিৰাট এটা সাংঘাতিক খবৰ খুব ভাল খবৰ 2025 মানে সকলোকে বহুতকে জোৰা লগাব অন্তিম ৰাশি মীন ৰাশি মীন ৰাশিৰ কাৰণে অলপ বেয়া হ'ব কিয়নো মীনৰ যিটো চাৰে চাতি অলৰেডি ষ্টাৰ্ট হৈছে 2.5 বছৰ আগতে এতিয়া তেওঁৰ চন্দ্ৰমাত মানে তেওঁৰ ৰাশিৰ ওপৰত শনি বহিবগৈ গতিকে ৰাশিৰ ওপৰত শনি বহিলে মানুহ খুব বেছি ভয়াতুৰ হয় ইনচিকিউৰিটি থাকে কনফিডেন্স লেভেল কমি যায় সেনেকুৱা ধৰণৰ অলপ অসুবিধা পৰে ভয় শংকা বেছি সন্দেহ বেছি হয় গতিকে এইটো বছৰত মীন ৰাশিৰ ব্যক্তিসকলে যেতিয়া যিয়ে নহওক অপেনলি চব কথা ডিছকাছ কৰা উচিত মানে বিশ্বাসযোগ্য ব্যক্তিৰ ওচৰত ঘৰত কিবা চলিছে আপুনি ঘৰৰ পৰিয়ালৰ মাজতে কথাখিনি ৰাখি কথা পাতক আৰু মানে আমি অসমীয়াত কওঁ ন তিলকে তাল কৰা মানে সৰু সৰু কথা ডাঙৰ যাতে নকৰে সন্দেহ যাতে নকৰে নিজকে কণ্ট্ৰলত ৰাখক তেতিয়া আপোনালোকৰ বাধাসমূহ আঁতৰিব আৰু সামগ্ৰিকভাৱে যদি চাওঁ 2024 বৰ্ষত বহুকেইটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ গ'ল বহুতো আমাৰ মাজৰ পৰা হেৰাই গ'ল বহুতৰ পৰিয়াললৈ অন্ধকাৰ নামি আহিল কাৰোবাৰ বুকু খুদা হ'ল কাৰোবাৰ পুত্ৰ হাৰা হ'ল কোনোবা স্বামী হাৰা হ'ল 2025 বৰ্ষটোত তেনেকুৱা জ্যোতিষশাস্ত্ৰত তেনেকুৱা হ'ব পাৰে এক্সিডেণ্ট বহুতকেইটা হ'ব পাৰে যোৱা বছৰটো শনিৰ বছৰ আছিল বুলি কোৱা হয় বুলি নহয় এইটো বছৰতো তেনেকুৱা হ'ব পাৰে মংগলৰ যিহেতু মংগলৰ সেয়া কাৰণ মংগলৰ এটা আছে যে যদি কাৰোবাৰ লগ্নত মংগল আছে বেমাৰ আজাৰে পাব পাৰে এইটো মংগলৰে বছৰ যদি কাৰোবাৰ অষ্টমত মংগল আছে তেতিয়াও হ'ব পাৰে সেইকাৰণে এজ এ হ'ল এই বছৰটো আমি ডিচিপ্লিন মেইনটেইন কৰা বছৰ আমি যদি আমাৰ জীৱনত অহংকাৰ নাশ কৰি ডাউন টু আৰ্থ হৈ ডিচিপ্লিন মেইনটেইন কৰি চলিব পাৰোঁ তেতিয়াহ'লে বহুত বিপদ ধৰক আধাতে নাইকিয়া হৈ যাব আমাৰ অনুষ্ঠান সময় সামৰিব হৈছে আমাৰ সময় শেষ হৈ আহিছে আধা ঘণ্টা সময় লৈছিলোঁ সামগ্ৰিকভাৱে সমগ্ৰ অসমবাসীলৈ বিশেষ দিনটোত আৰু মাত্ৰ কেইটামান ঘণ্টা যিহেতু আছে 2025 বৰ্ষত ভৰি দিবলৈ সামগ্ৰিকভাৱে গোটেইখিনি চালি জাৰি চাই অসমবাসীলৈ কি পৰামৰ্শ আগবঢ়াব পৰামৰ্শ নহয় মই যিহেতু বিধি কওঁ সদায় মূলা ৱেষ্ট্ৰ হিলিঙৰ জৰিয়তে সেয়া বিধি এটাই কৈছোঁ যিহেতু এইবাৰ বুধবাৰ পৰিছে 1 তাৰিখটো গতিকে আপোনালোকে এটা নিয়ম সৰুকৈ কৰিব পাৰে কাৰণ জীৱনত সকলোৰে নিজৰ নিজৰ এটা আশা আকাংক্ষা থাকে ন কাৰোবাৰ বেমাৰ নাইকিয়া হ'ব লাগে কাৰোবাৰ চাকৰি পাব লাগে কাৰোবাই ধৰক বিবাহত আবদ্ধ হ'ব লাগে কোনোবাই প্ৰেম ঘূৰাই পাব লাগে আপোনাৰ যি মনৰ আশা আছে
সেয়া বগা কাগজ এখনত হয় ৰঙা চিয়াহী নাইবা অষ্টগন্ধা পূজাৰ দোকানত কিনিব পায় অষ্টগন্ধাৰে লিখি এটুকুৰা ডালচিনি সেই কাগজখনত মেৰিয়াই আপুনি বুধবাৰে মানে 1 তাৰিখে ৰাতি শুবৰ সময়ত নিজৰ গাৰুৰ তলত লৈ শুব আৰু বৃহস্পতিবাৰে গা পা ধুই উঠি সেই কাগজখনে সৈতে সেই ডালচিনি টুকুৰাটো পুৰি পেলাই এইটো মনৰ ভাৱত পুৰিব যে মই যিটো উইচ ইয়াত লিখিছোঁ সেই উইচ 2025 মোক মোৰ ভালৰ কাৰণে ফুলফিল কৰি দিব তেনেদৰে পুৰি দিয়ক আৰু যিখিনি চাই থাকে সেয়া যিকোনো গছৰ গুৰিত আপুনি পুতি দিব চাব আপোনাৰ 2025 মনৰ আশা পূৰণ হ'ব খুব গুৰুত্বপূৰ্ণ ৰিয়েলিষ্টিক হ'ব লাগিব দেই এনেকুৱা নহয় যে মই 10,000 টকা ইনকাম কৰোঁ মোৰ 1 কোটি টকা ইনকাম হ'ব লাগিব বা মই মোক যিজন ল'ৰাই ভালেই নাপায় বা যিজনী ছোৱালী ভালেই নাপায় তাই হঠাৎকৈ মোৰ লাইফত আহিবলৈ তেনেকুৱা নহয় ৰিয়েলিষ্টিক হ'ব লাগিব খুব গুৰুত্বপূৰ্ণ আৰু বহুমূলীয়া পৰামৰ্শ মই আৰু এটা কথা এইখিনিতে সংযোগ কৰিম 2025 বৰ্ষৰ প্ৰথমে কোনটো কাম কৰা উচিত জ্যোতিষ শাস্ত্ৰৰ মতে প্ৰথম দিন ভগৱান গণেশৰ আৰাধনা কৰা উচিত যিহেতু বুধবাৰ পৰিছে আৰু যদি পাৰে নিজৰ সাধ্যৰ ভিতৰত সৰু ছোৱালীক কফি কালাৰৰ চকলেট আপুনি দিব পাৰে নিশ্চিতভাৱে আমাৰ 2024 বৰ্ষ আমাৰ মাজৰ পৰা আৰু কেইটামান ঘণ্টাৰ মাজতে বিদায় ল'ব 2025 বৰ্ষত আমি সকলোৱে নতুন সংকল্পৰে আমি সকলোৱে এটা নতুন বছৰত ভৰি দিম সকলোৱে যাওক গণেশ মন্দিৰলৈ যাওক যিকোনো মন্দিৰলৈ যাওক এটা ভাল সংকল্পৰে আধ্যাত্মিকতাৰে নিজকে সংযমেৰে নতুন বছৰটো আৰম্ভ কৰক সকলোৰে ভাল হ'ব যিখিনি অলপ গ্ৰহ দুখ কাল দুখ আছে ইতিমধ্যে কৈছেই আমাৰ জ্যোতিষ শাস্ত্ৰ আছে আৰু ইয়াৰ মাজতে এটা কথা এড অন কৰিব বিচাৰিম ইটছ এন ৰিকুৱেষ্ট বুলিয়ে কৈছোঁ আৰু নিজৰ লগতে নিজৰ ল'ৰা ছোৱালীৰ মাজতো আধ্যাত্মিকতা সোমোৱাই দিয়ক কিয়নো প্ৰত্যেকগৰাকীয়ে কাৰোবাকতো ভয় কৰিব আপোনাক মাক দেউতাকক ভয় নকৰিলেও সেই যে পাৱাৰ এটা আছে ডিভাইন পাৱাৰ বুলি কওঁ সেই ভয়টোও যদি থাকে তেতিয়াহ'লে বেয়া কাম কৰিবলৈ কেতিয়াও আগবাঢ়ি নাযায় গতিকে আধ্যাত্মিকতাৰে আমি নিজৰ উৎকৰ্ষ মানসিক আৰু শাৰীৰিক দুইটা উৎকৰ্ষ সাধন কৰিব পাৰোঁ একো কৰিব নোৱাৰিলেও গধূলি কিবা কাৰণত প্ৰাৰ্থনাটোৱে গাওঁ যে আমাক যেনেকৈ সৰুতে মাহঁতে গোৱাইছিল নাজানো হয় গতিকে তেনেকৈ কিবা এটা অভ্যাস আপোনালোকে প্ৰত্যেকজন পিতৃ মাতৃকে আগ্ৰহ কৰিছোঁ যে নিজৰ ল'ৰা ছোৱালীৰ মাজত গঢ় দিয়ক নিশ্চিতভাৱে মই এইখিনিতে আৰু এটা আহ্বান জনাম যিহেতু ডক্টৰ কৰ্বী বেজবৰুৱা প্ৰখ্যাত প্ৰসিদ্ধ জ্যোতিষশাস্ত্ৰ বাস্তুশাস্ত্ৰ বিশেষজ্ঞ ব্যক্তিগতভাৱে যদি কোনোবাই তেওঁলোকৰ পৰামৰ্শ ল'বলৈ বিচাৰে আমাৰ বাইদেউক মই পুনৰবাৰ আপোনাৰ ঠিকনাটো কৈ দিয়ক আমাৰ দৰ্শকসকলক অ'কে ঠিকনাটোতো মোৰ জোৰত তিনিআলিত মোৰ চেম্বাৰ আছে আৰু ঠিকনাটো নকওঁ কাৰণ ফোন নম্বৰ মই কৈ দিব বিচাৰিম কিয়নো ঠিকনাত গ'লেই মোক লগ নাপাব উইদাউট এপইণ্টমেণ্ট মোক লগ নাপায় তো দুটা নম্বৰ আছে 9864455235 9864455235 আৰু এটা হ'ল 8876831483 8876831483 এইকেইটা নম্বৰত ফোন কৰি এপইণ্টমেণ্ট লৈ বুকিং পালে আপোনালোকে যদি দৰকাৰ হয় আহিব নিশ্চয় আপোনালোকক চাবলৈ চেষ্টা কৰিম ভাল অভিধান পাব ভাল প্ৰতিকাৰ লাভ কৰিব মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ নম্বৰকেইটা নোট কৰি লওক আৰু আপোনালোকৰ যদি প্ৰয়োজন বোধ কৰে আপোনালোকৰ জ্যোতিষশাস্ত্ৰ যদি আপোনালোক বিশ্বাসী বাইদেউৰ ওচৰলৈ যাওক পৰামৰ্শ গ্ৰহণ কৰক আৰু ভৱিষ্যত যিসমূহ বিপদ আপদ আছে সেইবোৰ নিৰাময়ৰ কাৰণে চেষ্টা কৰক ধন্যবাদ জনাইছোঁ বাইদেউ ইমান সময় আমাক সময় দিয়াৰ কাৰণে ধন্যবাদ আৰু হেপী নিউ ইয়েৰ ধন্যবাদ জনাইছোঁ আপোনালোকৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ প্ৰথম আৰু শেষত সমগ্ৰ অসমবাসীলৈ আহ্বান জনাম নিজকে আত্মসংযমটো অটুট ৰাখক ধৈৰ্য হওক সহনশীল হওক আৰু আধ্যাত্মিক পৰিৱেশৰ মাজতে নিজকে নিমজ্জিত কৰি ৰাখক চুবুৰীয়াক সময় দিয়ক নিজৰ আত্মীয় স্বজনক সময় দিয়ক আৰু 2025 বৰ্ষত এনেধৰণৰ যিবোৰ 2024 বৰ্ষত বিক্ষিপ্ত ঘটনা সংঘটিত হৈ গ'ল সেই ঘটনা যাতে পুনৰাবৃত্তি নহয় সকলোৱে এটা ভাল সুখ শান্তিৰ বছৰ আমি সকলোৱে অতিবাহিত কৰোঁ আৰু ইয়াৰ লগে লগে অনুষ্ঠানৰ মাজৰ পৰা মই ঘন শইকীয়াই বিদায় লৈছোঁ ধন্যবাদ